মানখিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত মানখিৰি চেণ্টাৰ সমীপত অৱস্থিত বেংক অৱ বৰোদাৰ ১১৭তম প্ৰতিষ্ঠা দিৱস উপলক্ষে মানখিৰি গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী যুৱ সমাজসেৱক জয়নাল খানৰ নেতৃত্বত আয়োজন কৰা প্ৰতিষ্ঠা দিৱস সফলভাৱে সামৰণি পৰে। উল্লেখযোগ্য যে প্ৰায় 10 বছৰ ধৰি ৰাইজৰ সেৱাত বৰ্তি হৈ এই গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে হাজাৰ হাজাৰ গ্ৰাহকক নিষ্ঠা সহকাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাইজ তথা গ্ৰাহকে জয়নাল খানক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। উক্ত প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত কৃষ্ণকমল তাঁতী। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল বেংক অৱ বৰোদাৰ শাখা প্ৰবন্ধক শ্ৰীযুত প্ৰদীপ দাস, বিশিষ্ট সমাজসেৱক শ্ৰীযুত কেশৱ উপাধ্যায়, নেমচুৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আজনুৰ হুছেইনকে প্ৰমুখ কৰি গাঁও প্ৰধান, শিক্ষাগুৰু, স্থানীয় সমাজসেৱক দল সংগঠনৰ নেতৃবৃন্দৰ উপৰিও শতাধিক ৰাইজ আৰু গ্ৰাহক উপস্থিত থাকি কেইবাটাও কাৰ্যসূচী সাফল্যমণ্ডিত কৰে। তেজপুৰৰ পৰা ইনজামুল। We are very proud of this movement. Actually, on 20th July is our foundation day. This is the CSP point, and we organize this occasion one day before, just to make it very jovial and casual this way, so that we can contribute more time in our bank. This is the CSP point, and we contribute our banking services for the growth of the country, for the growth of the society, for the growth of these people staying in this locality. This person, Joynal, is our CSP service provider, who is from the last 9 years providing his services. We have some very much down to earth individual. He is providing his services till 24/7. Whenever there is any banking requirement, he is there. He is always there, and due to his and all these people of this locality's contribution, the CSP is growing very well. And we appreciate his dedication to the bank. And thank you for coming this auspicious day. And thanks a lot. How many customers? নিশ্চিতভাৱে আমাৰ যি মানচিৰিত CSP আচলতে মানুহে CSP বুলি নাভাবে, ইয়াক এটা পূৰ্ণ পৰ্যায়ত বেংক বুলিয়ে আমি ভাবোঁ। আৰু আমাৰ ইয়াৰ যিজন স্বত্বাধিকাৰী জয়নাল খান ডাঙৰীয়া, তেখেতে গ্ৰাহকক যথেষ্টখিনি সেৱা দিছে। আজি 9টা বছৰ তেখেতে যথেষ্টখিনি কাম কৰিছে। আৰু যেতিয়াই ইফালেদি যাওঁ তেতিয়াই দেখোঁ একেবাৰে মানুহ ইয়াত লাইন লাগি থাকে, ভিৰ থাকে। তাৰ পৰা এটা বস্তু আমি অনুমান কৰিব পাৰিছোঁ, এই মানে ভিতৰুৱা এটা অঞ্চলত এই গ্ৰাহক সেৱা কেন্দ্ৰটোৱে যথেষ্টখিনি মানুহক সহায় কৰিছে। আৰু বেংকৰ প্ৰতি মানুহৰ যেনেধৰণৰ এটা আগতে যেনেধৰণৰ এটা ভাৱনা আছিল, সেই ভাৱনাটো সম্পূৰ্ণ ৰূপত সলনি হৈছে। আজি যথেষ্টখিনি দৰিদ্ৰ জনসাধাৰণে বেংকত আহি পেলাই বা লাইন লাগি পেলাই তেওঁলোকে ট্ৰেনজেকশ্যন কৰিবৰ কাৰণে সুবিধাটো পাইছে। আৰু মই ভাবোঁ এই গ্ৰাহক সেৱা কেন্দ্ৰৰ যোগেদি ৰাইজৰ যি প্ৰকৃতাৰ্থত সেৱা আচলতে জয়নাল খান ডাঙৰীয়াই আগবঢ়াইছে। আৰু মই ভাবোঁ দীৰ্ঘায়ু হওক, যাতে আৰু যথেষ্টখিনি তেওঁ আৰু সেৱা আগবঢ়াব পাৰে, ৰাইজ উপকৃত হয়, তাৰ কাৰণে মই শুভেচ্ছা আগবঢ়াইছোঁ। তেজপুৰৰ পৰা ইনজামুল হকৰ ৰিপৰ্ট, নিউজ 24